মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত এটা নতুন স্কেমৰ বিষয়ে তোমালোকক জনাম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ডেইলি প্ৰায় হাজাৰটা মেছেজৰ ভিতৰত বহুতো এনেকুৱা ধৰণৰ মেছেজ আহে। মই ষ্টাৰ মাৰ্ক দি থৈ দিছোঁ ইয়াতে যে ট্ৰাই 3 মান্থ ৰিচাৰ্জ এনেকুৱা ধৰণৰ বা 3 মহিনাৱালা ৰিচাৰ্জ ফ্ৰী এনেকুৱা ধৰণৰ BJP ফ্ৰী ৰিচাৰ্জ যোজনা এনেকুৱা ধৰণৰ বহুতো মেছেজ আহে। গতিকে ইয়াৰ বিষয়ে মই আগতেও ভিডিঅ' আপলোড কৰি তোমালোকক জনাই দিছোঁ। গতিকে এতিয়া যিসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ বাবে এপ্লাই কৰিছিলে সেই ছাত্ৰীসকলৰ লগত এটা নতুন স্কেম হৈ আছে। ইয়াৰ বিষয়ে মই কেইদিনমান আগতে মোৰ হোৱাটছআপ চেনেলত আৰু ফেচবুক পেজতো মই ইয়াৰ বিষয়ে লিখি দিছিলোঁ। Scam alert, there is a new scam running in the market. Some unidentified scammers are calling the students eligible for Pragyan Bharati scheme of government, under which student will be given scooty and asking for their documents through WhatsApp and also asking for 1,000 to 5,000 rupees in the name of insurance and registration. Do not fall for short scams. Dealer can't ask you for documents on WhatsApp. Stay safe. এই মেছেজটোৰ দ্বাৰা মই কৈছিলোঁ যে যিসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ বাবে এপ্লাই কৰিছিলে সেই ছাত্ৰীসকলক হোৱাটছএপত এনেকুৱা ধৰণৰ মেছেজ আহিছিলে যে ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাবে তেওঁলোকক পইচা সোধা হৈছিলে 1,000 টকাৰ পৰা 5,000 টকা। আৰু বহুতো ছাত্ৰীয়ে অফিচিয়েল বুলি ভাবি তেওঁলোকে পইচাটো পে' কৰিও দিছে। গতিকে পইচা পে' কৰাৰ কোনো প্ৰয়োজন নাই, এয়া ফেক হয়। ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকক অফিচিয়েলি কোনো ধৰণৰ পইচা সোধা নহয়। গতিকে তোমালোকে যেতিয়া এই যিটো অফিচিয়েল ৱেবছাইট আছিল তাত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, কেতিয়াবা কি হয় ইয়াৰ পৰা যিবিলাক ডাটা অৰ্থাৎ তোমালোকৰ মোবাইল নাম্বাৰ, কোনে কোনে এপ্লাই কৰিছিলা, তোমাৰ নামটো, গোটেইখিনি ডিটেইলছ কেতিয়াবা হেকাৰে কালেক্ট কৰি লয় বিভিন্ন প্ৰক্ৰিয়াৰে, বা কিছুমান অফিচৰ মানুহেও এইবিলাক থাৰ্ড পাৰ্টিৰ লগত শ্বেয়াৰ কৰে অৰ্থাৎ বিক্ৰী কৰি দিয়ে। ফলত এনেকুৱা ধৰণৰ স্কেমবিলাক সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। গতিকে তোমালোককো যদি এনেকুৱা ধৰণে পইচা সোধে তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট সেই নাম্বাৰটো ব্লক কৰি দিবা। কোনো ধৰণৰ পইচা পে' কৰাৰ প্ৰয়োজন নাই। আৰু এনেকুৱা ধৰণৰ যিবিলাক 3 মান্থৰ ফ্ৰী ৰিচাৰ্জ এনেকুৱা ধৰণৰ অফিচিয়েল কোনো ধৰণৰ ফ্ৰী তোমালোকক কেতিয়াও নিদিয়ে। গতিকে এনেকুৱা ধৰণে তোমালোকে কেতিয়াও এইবিলাকত ক্লিক কৰাৰ পিছত তোমালোকে এইবোৰ হোৱাটছএপত শ্বেয়াৰ নকৰিবা। এইবিলাকৰ পৰা তোমালোকৰ মোবাইলৰ ইম্পৰ্টেণ্ট ডাটাসমূহ চুৰি হ'ব পাৰে বা তোমালোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পৰা। গতিকে এনেকুৱা ধৰণৰ পৰা তোমালোকে আঁতৰি থকাই ভাল। তোমালোকে এইবিলাক কেতিয়াও শ্বেয়াৰ নকৰিবা। এনেকুৱা ধৰণৰ যিবিলাক লিংক থাকে তাত কেতিয়াও ক্লিক নকৰিবা। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদি ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।